নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো সীমান্ত শংকৰদেৱে ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ BSc নাৰ্ছিং এণ্ট্ৰেন্স 2024-25 বৰ্ষৰ যিহেতু আপোনালোকে অনলাইন চলি আছে আৰু সকলোৱে চাগে কৰিলে আৰু যোনসকল কেণ্ডিডেটে এলিজিবল কেণ্ডিডেটে এতিয়ালৈকে এপ্লাই কৰা নাই তেওঁলোকে কৰি ল'ব। লগতে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ অনলাইন। তো অনলাইন কেনেকৈ কৰিব আমি এবাৰ দেখুৱাই দিম বাৰু আপোনালোকক। আগৰ ভিডিঅ' BSc নাৰ্ছিঙৰ লগতে GNM নাৰ্ছিঙৰ আমি দেখুৱাই থৈছোঁ। তো আপোনালোকে সেই ভিডিঅ'ৰ পৰাও বুজিব পাৰিব যে ডি ফাৰ্ম আৰু বি ফাৰ্মৰ CWEৰ বাবে কেনেদৰে এপ্লাই কৰিব পাৰিব। হ'লেও আশা কৰিছোঁ যদি কেণ্ডিডেট এলিজিবল আছে তেওঁলোকে আমাক কণ্টেক্ট কৰিব। মই ডেছক্ৰিপশ্যনতে আমাক কণ্টেক্ট নাম্বাৰ বা হোৱাটছআপ নাম্বাৰ দি দিম, তাতে কণ্টেক্ট কৰিব যে আমাক ডি ফাৰ্ম বা বি ফাৰ্মৰ অনলাইন এপ্লিকেশ্যন কৰিব লাগে। যদি তেওঁলোকে ডাটাসমূহ দিয়ে আমি সকলো ইনফৰ্মেশ্যন বাৰু নেদেখুৱাওঁ, যিমান পাৰোঁ আমি ভিডিঅ'টো বনাবৰ বাবে ডাটাখিনি কালেক্ট কৰিম আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি বাকী ডিটেইলছখিনি ইমান নেদেখুৱাম আপোনালোকক। ডিটেইলছকৈ যোনজন কেণ্ডিডেটে দিব ডাটাখিনি তেওঁৰ নেদেখুৱাওঁ, কিন্তু অনলাইনটো আমি সম্পূৰ্ণ কৰি দিম। তো আমাৰ লগত কণ্টেক্ট কৰিব পাৰে, আমাৰ টীমক দিব পাৰে। আপোনালোকে কেৱল মাত্ৰ 100 ৰুপিছত আপোনালোকৰ অনলাইনটো কৰি দিয়া হ'ব। তো অনলাইনটো কৰাৰ পৰা পে'মেণ্ট ৰিচিপ্টৰ ধৰি আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ডাউনলোড দিয়ালৈকে সকলোখিনি আপোনালোকক কৰি দিব। তো আমাৰ টীমক জইন কৰিবলৈ বা যোগাযোগ কৰিবলৈ তলত ডেছক্ৰিপশ্যনত লিংকটো দি দিম বা হোৱাটছআপ নাম্বাৰ দি দিম, তাতে কণ্টেক্ট কৰিব। তো আৰু আমি বি ফাৰ্ম আৰু ডি ফাৰ্ম বা BSc নাৰ্ছিঙৰ এক্সামো কাষ চাপিছেহি, যিহেতু আমি প্ৰতিদিনে আপোনালোকৰ মাজলৈ চিলেবাছ মতে MCQ কুৱেশ্যনসমূহ বা ভিডিঅ'সমূহ প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম। তো আজি কেমেষ্ট্ৰি MCQ লৈছোঁ, টপ MCQ কুৱেশ্যন হয়, বেছি অনা নাই, কিন্তু এইকেইটা কুৱেশ্যন বহুতেই ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব আপোনালোকৰ এক্সামত। তো কেমিকেল কাইনেটিক্স বুলি চেপ্টাৰ 4টো হয়। তো নিশ্চয় সকলোৱে জানে চাগে হায়াৰ ছেকেণ্ডেৰী কিতাপখনত কেমিকেল কাইনেটিক্স। তো এইটো চেপ্টাৰ আছে, ইয়াৰ পৰাও কিছুমান কুৱেশ্যন আহে। তো বিশেষ অনা নাই মই, কেইটামান কুৱেশ্যনহে আনিছোঁ, সেইকেইটা ইম্পৰ্টেণ্ট হ'ব যিহেতু। তো চাওক আৰু বুজি পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুবৰ্গৰ সৈতে। আৰু চেনেলত এনেধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব। আৰু হোৱাটছআপ গ্ৰুপত যদি এতিয়ালৈকে আপোনালোকে জইন হোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাতে ক্লিক কৰি জইন হৈ ল'ব। আৰু অনলাইনৰ বাবে আপোনালোকে ক'লোৱে। তো ফাৰ্ষ্ট কুৱেশ্যন, তো এয়া কেৱল আপোনালোকৰ BSc নাৰ্ছিঙৰ বাবে নহয়, পেৰামেডিকেল কোৰ্চৰ আৰু ডি ফাৰ্ম বি ফাৰ্মৰ বাবে ইম্পৰ্টেণ্ট হ'ব। আৰু ছাবজেক্ট কেমেষ্ট্ৰি চেপ্টাৰ 4 কেমিকেল কাইনেটিক্স। তো ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে ইন কেমিকেল ইকুৱেশ্যন, এইটো ইকুৱেশ্যন দিয়া আছে H2 গেছ হয় প্লাছ I2 এইটো গেছ হয়, তাৰপিছত ৰিয়েকশ্যনটো হৈছে 2HI, এইটো গেছ সৃষ্টি হৈছে। দি ইকুইলিব্ৰিয়াম কনষ্টেণ্ট KP ডিপেণ্ডছ অন, তো ইয়াতে ইকুইলিব্ৰিয়ামৰ কনষ্টেণ্টটো KP বুলি ধৰি লোৱা হৈছে। সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰে বা কিহৰ ওপৰত বৰ্তি থাকে বুলি সুধিছে। তো টোটেল প্ৰেছাৰ, কেটালিষ্ট ইউজ, এমাউণ্ট অফ H2 এণ্ড I2, এইটো I2 হয় 1-2 নহয় I2, এণ্ড দি দিয়া আছে টেম্পাৰেচাৰ। তো শুদ্ধটো আপোনালোকে কমেণ্টত জনাই ল'ব মই কোৱাৰ আগতে এনচাৰটো, আৰু স্ক'ৰটো জনাব। টোটেল কেইটা আছে, টোটেল কেইটা কুৱেশ্যন কৰিম তাৰ পৰা কেইটা শুদ্ধ কৰিলে আপোনালোকে কমেণ্টত জনাব। দি কেমিকেল ইকুৱেশ্যন, এইটো কেমিকেল ইকুৱেশ্যন দিয়া আছে। দি ইকুইলিব্ৰিয়াম কনষ্টেণ্ট KP ডিপেণ্ডছ অন টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰিব। অপশ্যন ডি হ'ব শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন, ইন ৰিয়েকশ্যন A-B the rate of reaction 2 times on increasing concentration of reactant 4 times the order of reaction is। তো বিক্ৰিয়াত A-B বিক্ৰিয়াৰ ঘনত্ব 4 বাৰ বৃদ্ধি হ'লে দুবাৰ বিক্ৰিয়াৰ হাৰ বিক্ৰিয়াৰ ক্ৰম কিমান বুলি কৈছে। তো A-B বিক্ৰিয়াৰ ঘনত্ব 4 বাৰ বৃদ্ধি হ'লে দুবাৰ বিক্ৰিয়াৰ হাৰ বিক্ৰিয়াৰ ক্ৰম কিমান হ'ব কৈছে। তো A-B বিক্ৰিয়াৰ ঘনত্ব 4 বাৰ বৃদ্ধি হ'লে দুবাৰ বিক্ৰিয়াৰ হাৰ কিমান হ'ব। তো 0, 2, হাফ নে 4। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, হাফ। নেক্সট কুৱেশ্যন চাব, একৰ্ডিং টু ল অফ মাছ একশ্যন ৰেট অফ এ কেমিকেল ৰিয়েকশ্যন ইজ প্ৰপ'ৰ্চনেল টু। তো ভৰ ক্ৰিয়াৰ নিয়ম অনুসৰি ৰাসায়নিক বিক্ৰিয়াৰ হাৰ সমানুপাতিক কিমান বুলি কৈছে। তো ভৰ ক্ৰিয়াৰ নিয়ম অনুসৰি ৰাসায়নিক বিক্ৰিয়াৰ হাৰ সমানুপাতিক কিমান হ'ব। তো কনচেনট্ৰেশ্যন অফ ৰিয়েক্টেন্স বিক্ৰিয়াকাৰী পদাৰ্থৰ ঘনত্ব, মোলাৰ কনচেনট্ৰেশ্যন অফ ৰিয়েক্টেন্স
তো মোলাৰ ঘনত্বৰ বিক্ৰিয়াকাৰী পদাৰ্থ কনচেন্ট্ৰেশ্যন অফ প্ৰডাক্টছ পণ্যৰ ঘনত্ব মোলাৰ কনচেন্ট্ৰেশ্যন অফ প্ৰডাক্টছ পণ্যৰ মোলাৰ ঘনত্ব তো শুদ্ধটো প্ৰথমে জনাই লওক যে ভৰ ক্ৰিয়াৰ নিয়ম অনুসৰি ৰাসায়নিক বিক্ৰিয়াৰ হাৰ সমানুপাতিক কি বুলি কৈছে কোৱেশ্চন নম্বৰ 3 টো কাৰেক্ট আনসাৰ দিব চেষ্টা কৰক তো কাৰেক্ট আনসাৰ হ'ব মোলাৰ কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেন্স বা মোলাৰ ঘনত্বৰ বিক্ৰিয়াকাৰী পদাৰ্থ অপশন বি টো হ'ব শুদ্ধ আনসাৰ নেক্সট কোৱেশ্চন হুইচ অফ দি ফলোইং ডাজ নট ইনফ্লুয়েন্স দি ৰিয়েকশ্যন তো তলৰ কোনটো বিক্ৰিয়াৰ হাৰত কোনো প্ৰভাৱ পেলোৱা নাই বুলি কৈছে কোনটোৱে নেচাৰ অফ দি ৰিয়েক্টেন্স concentration of the reactants temperature of the reaction molecularity of the reaction তো তলৰ কোনটো বিক্ৰিয়াৰ হাৰত কোনো প্ৰভাৱ পেলোৱা নাই শুদ্ধটো জনাব তো ইয়াৰে শুদ্ধ আনসাৰ হ'ব অপশন ডি molecularity of the reaction next question number 5 দিছে for which order half life period is independent of initial concentration তো যেটো কমৰ বাবে আধা জীৱনকাল প্ৰাৰম্ভিক ঘনত্বৰ পৰা স্বাধীন বুলি কৈছে হেতু শূন্য হবনে প্ৰথম হবনে সেকেন্ড হবনে থাৰ্ড হ'ব তো যেটো কমৰ বাবে আধা জীৱনকাল প্ৰাৰম্ভিক ঘনত্বৰ পৰা স্বাধীন হেতু কি হ'ব শুদ্ধটো প্ৰথমে কমেন্টত জনাওক আৰু এই ধৰণৰ কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট বুলি আপোনালোকে লিখি ৰাখিব পাৰে মোষ্ট ইম্পৰ্টেন্ট হয় এই ধৰণৰ কোৱেশ্চন ডাইৰেক্টলি সুধিব আৰু এইটো কোৱেশ্চন সিওৰ সোধাৰ চান্স আছে তো মনত ৰাখিব যেটো কমৰ বাবে আধা জীৱনকাল প্ৰাৰম্ভিক ঘনত্বৰ পৰা স্বাধীন হয় হেতু কোৱা হয় অপশন বি ফাৰ্ষ্ট প্ৰথম ক্ৰম বা প্ৰথম আধা জীৱনকাল প্ৰথম জীৱনকাল বুলি ক'ব পাৰি নেক্সট 6 নম্বৰ দি আছে দি ইউনিট অফ ৰেট কনষ্টেন্ট ডিপেন্ডছ অন হাৰ ধ্ৰুৱকৰ একক নিৰ্ভৰ কৰে কোনে কৈছে ৰেট অফ ৰিয়েকশ্যন বিক্ৰিয়াৰ হাৰ ক্ৰম অৰ্ডাৰ অফ ৰিয়েকশ্যন বিক্ৰিয়াৰ ক্ৰম এটো বিক্ৰিয়াৰ হাৰ হয় এটো বিক্ৰিয়াৰ ক্ৰম হয় তো অৰ্ডাৰ অফ ৰিয়েকশ্যন টু বিক্ৰিয়াৰ ক্ৰম আৰু ৰেট অফ ৰিয়েকশ্যন টু বিক্ৰিয়াৰ হাৰ আৰু মলিকুলাৰিটি অফ ৰিয়েকশ্যন বিক্ৰিয়াৰ আণবিকতা অল অফ দি এব মানে ওপৰৰ গোটেইখিনি তো শুদ্ধটো আপোনালোকে কমেন্ট সেকশনত প্ৰথমে জনাই লওক মই কোৱাৰ আগতে তো হাৰ ধ্ৰুৱকৰ একক নিৰ্ভৰ কৰে কোনে তো কাৰেক্ট আনসাৰ হ'ব অৰ্ডাৰ অফ ৰিয়েকশ্যন বিক্ৰিয়াৰ ক্ৰমে নিৰ্ভৰ কৰে হাৰ ধ্ৰুৱকৰ একক নেক্সট দি আছে the rate at which a substance reacts depends upon its কোনো পদাৰ্থৰ বিক্ৰিয়াৰ হাৰ ইয়াৰ ওপৰত নিৰ্ভৰ কৰে তো কোনো পদাৰ্থৰ বিক্ৰিয়াৰ হাৰ কাৰ ওপৰত নিৰ্ভৰ কৰে কোনো পদাৰ্থৰ বিক্ৰিয়াৰ হাৰ কাৰ ওপৰত নিৰ্ভৰ কৰে শুদ্ধটো প্ৰথমে জনাই লওক কমেন্টত এটমিক মাছ ইকুইভেলেন্ট মাছ নে মলিকুলাৰ মাছ নে এক্টিভ মাছ তো কোনো পদাৰ্থৰ বিক্ৰিয়াৰ হাৰ নিৰ্ভৰ কৰে এক্টিভ মাছৰ ওপৰত বা সক্ৰিয় ভৰৰ ওপৰত নিৰ্ভৰ কৰে তো আজি এইকেইটা আমি কোৱেশ্চন ডিসকাস কৰিলো তো বিশেষ আপোনালোকৰ মাজলৈ ভিডিও এইকেইদিন ৰেগুলাৰলি দিব পৰা নাই যদিও আমি যিমান পাৰিছো চেষ্টা কৰিছো এই ধৰণে আমি কমপ্লিট কৰিম বুলি আশা কৰিছো যিমানখিনিলৈকে পাৰো আৰু তাৰ পিছত আপোনালোকে নিজেও চেষ্টা কৰিব হায়াৰ সেকেন্ডাৰী কিতাপসমূহ পঢ়ি থাকিব যদি এক্সামৰ আগত আমি যদি আপোনালোকৰ বাবে মক টেষ্ট সেশন এটা লওঁ বা এক্সামৰ দৰে আমি এটা প্ৰি ফাইনেল বুলি ক'ব পাৰি সেই ধৰণে ল'ব চেষ্টা কৰিম তো আপোনালোকে সহযোগ কৰিব তাতে আপোনালোকৰ পেইডৰো পাব আপোনালোকৰ ফ্ৰীও পাব পেইডৰ এখন আৰু ফ্ৰী এখন দুইখন ল'লে আপোনালোকৰ লাভ হ'ব তো আমি সেইখিনি পিছত বুজাই দিম বাৰু তো আজিলৈ আহো নেক্সট ভিডিঅ' লগ পাম ধন্যবাদ